নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 74 হয় আৰু আজিৰ এই ডে 74 ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি কেনেদৰে বিভিন্ন কাৰণত বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে আপোনালোকে হয়তো নিশ্চয় জানে যে যেতিয়া আমি কোনো এটা বাক্য যিকোনো পাৰফেক্ট টেন্সত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো বা আমি পেসিভ ভয়েসতো ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো অন্য কিছুমান কাৰণ আছে যিবোৰ কাৰণত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লগা হয় কেতিয়াবা আমি এডজেক্টিভ ৰূপেও ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লগা হয় বা কেতিয়াবা আমি যিকোনো এটা মডেল ভাৰ্বৰ বাক্য পাষ্টত ক'বলৈ যাওঁতেও আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লগা হয় গতিকে ইংলিশ লাৰ্নিংৰ বাবে এই ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অত্যন্ত গতিকে ইংলিশ লাৰ্নিংৰ বাবে আজিৰ এই ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে 1 সেকেন্ডো স্কিপ নকৰাকৈ হেখলৈকে চাওক আপোনালোকে ডেফিনেটলি জানিব পাৰিব আমি বিভিন্ন বাক্যত ভাৰ্বৰ থাৰ্ড ফৰ্ম কেনেদৰে ব্যৱহাৰ কৰিব পাৰো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পায় আৰু আপোনালোকৰ বাবে উপযোগী হৈছে বুলি ভাবে তেতিয়াহলে প্লিজ ভিডিওটো শেয়াৰ কৰিব আৰু ভিডিওটো লাইক কৰি যাবলৈ সমলি নাপাহৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ মাজে কোনো লাৰ্নাৰ্ছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ এনেদৰে কেৱল সহজ পদ্ধতিৰ সহায়ত স্পোকেন ইংলিশৰ লগতে ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক সময় অনুসৰি আপোনালোকৰ ক্লাছৰ আপডেট কৰা হ'ব এই মাহৰ 11 তাৰিখৰ পৰা আবেলি 5 বজাত এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে সেই বেচটোত এনৰোল হ'ম বুলি ভাবে তেতিয়াহলে আজিয়ে যোগাযোগ কৰিব পাৰে আৰু ক্লাছটোৰ ডিটেইলছ মোৰ ডেসক্ৰিপচন বক্সত দিয়া আছে ডেসক্ৰিপচন বক্সত যেটো লিংক আছে লিংকত ক্লিক কৰি আপোনালোকে ক্লাছটোৰ ডিটেইলছ ল'ব পাৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো মই আপোনালোকক ভিডিওটোৰ আৰম্ভণিতে কৈ আহিছিলো যে যেতিয়া আমি যিকোনো এটা পাৰফেক্ট টেন্সৰ বাক্য ক'ব লগা হয় সেই পাৰফেক্ট টেন্সৰ বাক্যবোৰত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগে প্ৰত্যেকটো কনসেপ্টৰ বিষয়ে মই 2-4টা এক্সাম্পল দি আপোনালোকক কৈ যাবলৈ যত্ন কৰিছো যাতে আপোনালোকে যদি কোনোবা এটা কনসেপ্টৰ বিষয়ে নাজানেও তাৰ বিষয়ে ভালদৰে শিকি ল'ব পাৰে সো প্ৰথমতে আমি চাবলৈ যত্ন কৰো পাৰফেক্ট টেন্সৰ বাক্যত আমি কেনেদৰে ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো যেতিয়া আমি যিকোনো এটা পাৰফেক্ট টেন্সৰ বাক্য ক'বলৈ যাওঁ এই পাৰফেক্ট টেন্সৰ বাক্যবোৰত হ্যাভ হ্যাজ হ্যাড আমি ব্যৱহাৰ কৰিব লগা হয় আৰু এই হ্যাভ হ্যাজ হ্যাডৰ পিছত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো প্ৰত্যেকটো টেন্সৰ দুটা এক্সাম্পলৰ মাধ্যমেৰে এক বুজিবলৈ যত্ন কৰো আহক মই আপোনালোকৰ বাবে প্ৰথম এটা এক্সাম্পল কও প্ৰথম এক্সাম্পলটো আমি ক'ব পাৰো I have completed my work মই মোৰ কাম শেষ কৰিলো I have completed my work I have হৰ পিছত মই যেটো completed লিখিছো বা completed কৈছো এই completed টু হল ভাৰ্বৰ থাৰ্ড ফৰ্ম ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পললে কি কৈছে I have watched this movie 3 times I have watched this movie 3 times I have watched মই চালো this movie এই সিনেমাখন মই এই সিনেমাখন চালো কিমান বাৰ চালো বুলি কৈছো 3 times মই 3 বাৰ এই সিনেমাখন চালো ইয়াত চাওক এই I have হৰ পিছত যেটো watch লিখিলো এই watch টু মই থাৰ্ড ফৰ্মত লিখিছো মই কৈছো যে I have watched the movie 3 times এনে ধৰণে আমি প্ৰেজেন্ট পাৰফেক্টত ব্যৱহাৰ কৰো ঠিক আছে ঠিক তেনে ধৰণে যদি আমি এই বাক্যবোৰকে পাষ্ট পাৰফেক্টত ক'ব লগা হয় পাষ্ট পাৰফেক্টত ক'বলৈ যাওঁতে এই হেভৰ সেকেন্ড ফৰ্ম হেড ব্যৱহাৰ কৰিম আৰু ভাৰ্বটো সদায় থাৰ্ড ফৰ্মতে ব্যৱহাৰ হ'ব যেতিয়াই যিকোনো পাৰফেক্ট টেন্সৰ বাক্য কওক আপুনি ভাৰ্বৰ থাৰ্ড ফৰ্মহে ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে দুটা বা এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে I had completed the work before he called me I had completed the work before he called me I had completed কৈছো মই কামটো শেষ কৰিছিলো had completed ভাৰ্বৰ থাৰ্ড ফৰ্ম মই কামটো শেষ কৰিছিলো before he called me তেওঁ ফোন কৰাৰ আগতেই মই কামটো শেষ কৰিছিলো এনে ধৰণে আমি পাষ্ট পাৰফেক্টত ক'ব পাৰো আৰু এটা এক্সাম্পল চাও নেক্সট এক্সাম্পল চাও কি কৈছে I had watched this movie এই বাক্যটো চাও কি কৈছে I had watched this movie before you recommended it এই বাক্যটো চাও কি ক'লে I had watched this movie মই এই মুভিখন বা এই সিনেমাখন চাইছিলো before you recommended me তুমি মোক ৰিকমেন্ড কৰাৰ আগতেই মই এই সিনেমাখন চাইছিলো ইয়াৰ এই বাক্যটো আমি হেডৰ পিছত যেটো watch হয় watcher থাৰ্ড ফৰ্ম watched ব্যৱহাৰ কৰিছো সো মই বাক্যটো কৈছো যে I had watched the movie before you recommended it এনে ধৰণে আমি বাক্যটো ক'ব পাৰো এটা চাও আমি ফিউচাৰ পাৰফেক্ট টেন্সত এই বাক্যবোৰ কেনেদৰে ব্যৱহাৰ কৰিব পাৰো ফিউচাৰ পাৰফেক্টত আমি কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰো যেতিয়া আমি বাক্যটো ক'ব লগা হয় যে ভৱিষ্যতৰ এটা টাইমৰ ভিতৰত এটা টাইমৰ লৈকে
কামটো শেষ কৰা হ'ব বা শেষ কৰিম এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ দুটা বা এটা এক্সাম্পলৰ মাধ্যমেৰে এই কনচেপ্টটোৰ লগতে বুজি যাবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে I will have completed the work এই একেটা বাক্যকে লৈছো একেটা বাক্যকে মই ফিউচাৰ পাৰফেক্টলৈ লৈ যাবলৈ যত্ন কৰিছো যাতে আপোনালোকে সহজে বুজিব পাৰে তাৰ পিছত সক বাক্যটো কৈছে I will have completed the work by evening এই বাক্যটো কি ক'লে I will have completed the work মই কামটো শেষ কৰিম কেতিয়া শেষ কৰিম by evening আজি গধূলি লৈকে বা আজি আবেলি লৈকে মই কামটো শেষ কৰিম ভৱিষ্যতৰ এটা সময় লৈকে মই কামটো শেষ কৰিম বুলি কওঁতে মই বাক্যটো কলো I will have completed the work by evening এনে ধৰণে আমি বাক্যটো কম ইয়াত will have ৰ পিছত যেটো completed ইউজ হৈছে এটো থাৰ্ড ফৰ্মত ব্যৱহাৰ হৈছে ঠিক আছে নেক্সট এক্সাম্পল সক নেক্সট এক্সাম্পল কি কৈছে I will have watched this movie again by this weekend এই বাক্যটো কি ক'লে I will have watched this movie by this weekend I will have watched মই সিনেমাখন চাম এই সিনেমাখন চাম again বুলি কৈছো পুনৰ মই পুনৰ এই সিনেমাখন চাম by this weekend এই সপ্তাহৰ শেষৰ দিনটো লৈকে বা অহা সানডে লৈকে মই এই সিনেমাখন পুনৰ চাম ইয়াতো আমি I will have watched ব্যৱহাৰ কৰিছো will have ৰ পিছত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিছো যেতিয়া আমি এনে ধৰণে পাৰফেক্ট টেন্সত বিভিন্ন বাক্য ক'ব লগা হ'ব যিকোনো পাৰফেক্ট টেন্সত have has had ৰ পাছত আপোনালোকে কেৱল মাত্ৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম হে ব্যৱহাৰ কৰিব পাৰিব have has had ৰ পিছত আপোনালোকে ভাৰ্বৰ বেস ফৰ্ম বা কন্টিনিউয়াস ফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰে have has had ৰ পিছত লাগিলে be হলে be ৰ থাৰ্ড ফৰ্ম been ব্যৱহাৰ কৰিব লাগিব অন্যথা যদি কোনো ভাৰ্ব আহে ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব এতিয়া চাও আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হোৱা অন্য এটা কাৰণ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্য আমি পেসিভত ক'ব লগা হয় আৰু এই পেসিভৰ বাক্যবোৰ যেতিয়া আমি ফৰ্ম কৰিব লগা হয় যিকোনো পেসিভৰ বাক্য ফৰ্ম কৰোতে যেটো ভাৰ্ব হয় ভাৰ্বটো কেৱল আমি থাৰ্ড ফৰ্মতে ৰাখিব পাৰো সো এনে ধৰণৰ বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত কৈ থাকো যিবোৰ বাক্য আমি পেসিভত ক'ব লগা হয় আৰু এই পেসিভৰ বাক্যবোৰ যেতিয়া আমি ক'ব লগা হয় বা লিখিব লগা হয় তেনেকুৱা ক্ষেত্ৰত যেটো ভাৰ্ব হয় ভাৰ্বটো কেৱল আমি থাৰ্ড ফৰ্মতে ক'ব লাগে আমি কেনেদৰে ক'ব লাগে বা কেনেদৰে ব্যৱহাৰ কৰিব লাগে প্ৰত্যেক ধৰণৰ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে the boy who helped my father at hospital এই বাক্যটো কি কৈছে the boy who helped my father at the hospital লৰাজন যিজনে মোৰ দেউতাক হস্পিটেলত সহায় কৰিছিল was invited to the party এই বাক্যটো চাওক এই বাক্যটো এটা পেসিভৰ বাক্য পেসিভৰ বাক্যবোৰত লক্ষ্য কৰিবলগীয়া এটা কমন পইণ্ট হ'ল এই পেসিভৰ বাক্যবোৰত কোনে কামটো কৰিলে তাৰ বিষয়ে উল্লেখ নাথাকে বাক্যটো চাওক কি কৈছে the boy who helped my father at the hospital লৰাজন যিজনে মোৰ দেউতাক হস্পিটেলত সহায় কৰিছিল was invited to the party পাৰ্টিটোলৈ নিমন্ত্ৰণ কৰা হৈছিল লৰাজন যিজনে মোৰ দেউতাক সহায় কৰিছিল তেখেতক পাৰ্টিটোলৈ নিমন্ত্ৰণ কৰা হৈছিল বা নিমন্ত্ৰণ দিয়া হৈছিল ইয়াত কোনে কামটো কৰিছিল তাৰ বিষয়ে নাই গতিকে আমি বাক্যটোত was invited ব্যৱহাৰ কৰিলো এই invited টো হ'ল থাৰ্ড ফৰ্ম এনে ধৰণে আমি বাক্যবোৰ ফৰ্ম কৰিব লাগে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো চাওক কি কৈছে I was thanked for returning him the wallet I was thanked for returning him the wallet এই বাক্যটো চাওক কি কৈছে I was thanked মোক ধন্যবাদ দিছিল কোনে ধন্যবাদ দিছিল মই কোৱা নাই মই বাক্যটো কৈছে I was thanked মোক ধন্যবাদ দিছিল for returning him the wallet তেখেতক walletটো উভতাই দিয়াৰ বাবে মোক ধন্যবাদ দিছিল এনে ধৰণে I was thanked এই thankটো আমি থাৰ্ড ফৰ্মত ব্যৱহাৰ কৰিছো ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে Her phone has been sent for delivery. Her phone has been sent for delivery. এই বাক্যটো চাওক কি ক'লে Her phone has been sent. তাইৰ ফোনটো পঠিওৱা হ'ল কি কাৰণে for delivery. ডেলিভাৰী কৰিবৰ বাবে তাই ফোনটো পঠিওৱা হ'ল এই বাক্যটোতো আমি উল্লেখ কৰা নাই কোনে ফোনটো পঠালে সো আমি এই বাক্যটোতো ব্যৱহাৰ কৰিলো Her phone has been sent or থাৰ্ড ফৰ্ম sent ব্যৱহাৰ কৰিছো Her phone has been sent for delivery. এনে ধৰণে আমি বাক্য পেসিভৰ বাক্যবোৰ ব্যৱহাৰ কৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে The item will have been delivered to you as soon as possible এই বাক্যটো চাওক কি ক'লে The item will have been delivered to you as soon as possible The item will have been delivered to you আপোনাক আইটেমটো দিয়া হ'ব ডেলিভাৰ কৰা হ'ব as soon as possible যিমান সোনকালে হয় যিমান সোনকালে সম্ভৱ হিমান সোনকালে আপোনাক আইটেমটো ডেলিভাৰ কৰা হ'ব বুলি কওঁতে আমি বাক্যটোত কলো The item will have been delivered to you as soon as possible কোনে আইটেমটো ডেলিভাৰ কৰিব তাৰ বিষয়ে আমি বাক্যটোত উল্লেখ কৰা নাই
ঠিক আছে নেক্সট এটা এক্সাম্পল চাও নেক্সট এক্সাম্পল চাও কি কৈছে দ্য বুক মে বি পাব্লিছড এট দ্য বুক ফেয়াৰ এই বাক্যটো চাও কি ক'লে দ্য বুক মে বি পাব্লিছড এট দ্য বুক ফেয়াৰ কিতাপখন পাব্লিছ কৰা হ'ব ক'ত এট দ্য বুক ফেয়াৰ গ্ৰন্থমেলাত কিতাপখন পাব্লিছ কৰা হ'ব কোনে পাব্লিছ কৰিব তাৰ বিষয়ে আমি উল্লেখ কৰা নাই এনে ধৰণে যেতিয়া আমি যিকোনো পেছিভৰ বাক্য আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় বা লিখিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বৰ কেৱল থাৰ্ড ফৰ্মহে ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চাওঁ আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হোৱা অন্য এটা কাৰণ অন্য কাৰণটো হ'ল আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য কৈ থাকোঁ যিবোৰ বাক্যত আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰোঁ আৰু সেই মডেল ভাৰ্বৰ বাক্যবোৰ যদি আমি পাষ্টত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰোঁ যিটো পাৰফেক্ট টেন্সৰ কনসেপ্ট আছিল সেই কনসেপ্টটোৱে মডেল ভাৰ্বৰ পাষ্টৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় কিন্তু অলপ ডিফাৰেন্স থাকে ডিফাৰেন্সটো কি হয় মডেল ভাৰ্বটোৰ পাছত আমি হ্যাভ ব্যৱহাৰ কৰোঁ পাষ্ট বুজাবলৈ আৰু তাৰ পাছত আমি যেটো ভাৰ্ব ব্যৱহাৰ কৰোঁ সেই ভাৰ্বটো আমি থাৰ্ড ফৰ্মত ব্যৱহাৰ কৰোঁ মডেল ভাৰ্ব আমি যেতিয়া পাষ্টত ক'ব লগা হয় কনসেপ্টটো মনত ৰাখি ল'ব যেতিয়া আমি মডেল ভাৰ্বৰ বাক্য এটা পাষ্টত ক'ব লগা হয় মডেল ভাৰ্বটোৰ পিছত আমি হ্যাভ ব্যৱহাৰ কৰিম আৰু হ্যাভৰ পাছত যেটো ভাৰ্ব আহিব ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰোঁ এনে ধৰণে আমি বিভিন্ন বাক্য আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো বা কৰি থাকিব লগা হয় গতিকে দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে এই কনসেপ্টটো বুজি ল'বলৈ যত্ন কৰোৱা হওক You should have asked him about that. You should have asked him about that. You should have. তুমি কৰা উচিত আছিল কি কৰা উচিত আছিল You should have asked. এই asked টো আমি থাৰ্ড ফৰ্মত ব্যৱহাৰ কৰিছো গতিকে আমি বাক্যটো কৈছো যে You should have asked him. তুমি তেখেতক সোধা উচিত আছিল You should have asked him about that. সেই বিষয়ে তুমি তেখেতক সোধা উচিত আছিল এনে ধৰণে যেটা পাষ্টত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি মডেল ভাৰ্বৰ পিছত have আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পললৈ কি কৈছে He could have given me the book এই বাক্যটো চাওক কি কৈছে He could have given me the book তেওঁ মোক কিতাপখন দিব পাৰিলেহেঁতেন অতীতত দিব পাৰিলেহেঁতেন বুলি কৈছো সো তেতিয়া আমি বাক্যটো কৈছো He could have ৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি given ব্যৱহাৰ কৰিছো তেতিয়া আমি বাক্যটো কৈছো He could have given me the book তেওঁ মোক কিতাপখন দিব পাৰিলেহেঁতেন ঠিক আছে এতিয়া চাও আমি নেক্সট এটা এক্সাম্পলটো চাওক কি কৈছে He must have taken the exam. He must have taken the exam. He must have taken এই বাক্যটোৰ অৰ্থ হ'ল হি এক্সামটো দিবই লাগিছিল হি এক্সামটো নিদিলে গতিকে পাষ্টত কৈছো আমি must have ব্যৱহাৰ কৰিছো আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম টেকৰ থাৰ্ড ফৰ্ম টেকেন ব্যৱহাৰ কৰিছো সো মই বাক্যটো কৈছো He must have taken the exam. হি এক্সামটো দিবই লাগিছিল এনেকুৱা ক্ষেত্ৰত আমি মডেল ভাৰ্বৰ পিছতো ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো যেতিয়া আমি মডেল ভাৰ্বটোৰ মিনিং পাষ্টত ব্যৱহাৰ কৰিব লগা হয় এতিয়া চাও আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হোৱা অন্তিমটো কাৰণ হ'ল এডজেক্টিভ ৰূপে আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লগা হয় যেতিয়া আমি কোনো এটা বাক্যত বি ভাৰ্বৰ পাছত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো ই যে কেৱল পেছিভৰ অৰ্থই প্ৰকাশ কৰিব এনে নহয় ই এটা এডজেক্টিভ হিচাপেও কাম কৰিব পাৰে আমি কেনেদৰে বিভিন্ন বাক্যত এডজেক্টিভ ৰূপে ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম তাৰ দুই চাৰিটা এক্সাম্পলৰ সৈতে বুজিবলৈ যত্ন কৰিম আমি দুই ধৰণে কেনেধৰণে ব্যৱহাৰ কৰিব পাৰো দুই ধৰণৰ এক্সাম্পলৰ সৈতে মই আপোনালোকক ক'বলৈ যত্ন কৰিছো সো ফাৰ্স্ট এটা এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে The old man is highly educated এই বাক্যটো চাওক কি কৈছে The old man is highly educated Old man is বুঢ়া মানুহজন হয় কি হয় highly educated আপোনাৰ highly টো বাদ দিয়ক আপুনি highly টো নাই বুলি ধৰি লওক The old man is educated আমি educator থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিছো educated The old man is highly educated বুঢ়া মানুহজন উচ্চ শিক্ষিত এই শিক্ষিত এডুকেটেড ওয়ার্ডটোৱে কাৰ বিষয়ে বৰ্ণনা কৰিলে বৃদ্ধ মানুহজনৰ বিষয়ে বৰ্ণনা কৰিছে গতিকে ইয়াত এই এডুকেটেড ওয়ার্ডটো এজ এ এডজেক্টিভ হিচাপে বাক্যটোত ব্যৱহাৰ হৈছে কাৰণ এডুকেটেড ওয়ার্ডটোৱে বৃদ্ধ মানুহজনৰ বিষয়ে বৰ্ণনা কৰিছে ঠিক আছে নেক্সট এটা এক্সাম্পল চাও যাতে আপোনালোকে সহজে বুজিব পাৰে সো নেক্সট এক্সাম্পল চাও কি কৈছে She is so tired let her sleep এই বাক্যটো চাওক কি কৈছে She is so tired তাই বৰ ভাগৰুৱা She is so tired so টো নাই বুলি ধৰক আপোনালোকে ধৰিব পাৰে যে She is tired মানে হ'ল তাই ভাগৰুৱা এই টায়াৰ্ড ওয়াৰ্ডটোৱে কাৰ বিষয়ে বৰ্ণনা কৰিছে তাইৰ বিষয়ে বৰ্ণনা কৰিছে তাইৰ অৱস্থাটোৰ বিষয়ে বৰ্ণনা কৰিছে তাই ভাগৰুৱা সো তেতিয়া আমি বাক্যটো কৈছো She is so tired let her sleep তাইক শুব দিয়া এনে ধৰণে যেতিয়া আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম এডজেক্টিভ ৰূপে ব্যৱহাৰ কৰিব লগা হয় এই ভাৰ্বৰ থাৰ্ড ফৰ্মটোৱে যেটো নাউন বা যেটো সাবজেক্ট বা অবজেক্ট থাকিব সেই সাবজেক্ট বা অবজেক্টটোৰ বিষয়ে বৰ্ণনা কৰে ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক
Don't sit on the chair. এই বাক্যটো চাওক কি কৈছে don't sit on the chair because the chair is broken. এই বাক্যটো চাওক কি ক'লে don't sit on the chair. এই চকীখনত নবহিবা because the chair is broken. কাৰণ চকীখন ভগা এতিয়া the chair is broken কৈছো বাক্যটোৰ শেষৰ ফালে chair is broken. broken to ভাৰ্বৰ থাৰ্ড ফৰ্ম এই broken টোৱে কাৰ বিষয়ে বৰ্ণনা কৰিছে চকীখনৰ অৱস্থাটোৰ বিষয়ে বৰ্ণনা কৰিছে চকীখনৰ বৰ্তমান স্থিতি কি ষ্টেটাস কি চকীখন ভগা সো এই broken টোৱে যেটা চেয়াৰখন বা নাউনটোৰ বিষয়ে বৰ্ণনা কৰিছে তেতিয়া এই broken টো হৈ পৰিলে এটা এডজেক্টিভ এনে ধৰণে ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি এডজেক্টিভ ৰূপেও বিভিন্ন বাক্যত ব্যৱহাৰ কৰো এতিয়া চাও আমি এনে ধৰণৰ অন্য দুটামান এক্সাম্পল যি কেটা এক্সাম্পল আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ I bought a broken mobile at a low price. এই বাক্যটো চাওক I bought a broken mobile. মই এটা ভঙা মোবাইল কিনিছিলো এই বিয়াত চাওক broken mobile কৈছো I bought a broken mobile at a low price. মই অতি কম দামত বা এটা কম দামত মই এটা ভঙা মোবাইল কিনিছিলো I bought মই কিনিছিলো a broken mobile. broken টোৱে কাৰ বিষয়ে বৰ্ণনা কৰিছে তা ব্ৰোকেনৰ লগত থকা যেটো মোবাইল ওয়াৰ্ডটোৰ বিষয়ে বৰ্ণনা কৰিছে মোবাইলটোৰ অৱস্থাটোৰ বিষয়ে বৰ্ণনা কৰিছে মোবাইলটোৰ অৱস্থা কি আছিল ভঙা আছিল সো গতিকে আমি ব্ৰেক বা ব্ৰক মোবাইল ক'ব নোৱাৰো আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিহে নাউনটোৰ বিষয়ে বৰ্ণনা কৰিব লাগে সো তেতিয়া মই বাক্যটো কৈছো I bought a broken mobile at a low price এনে ধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে You shouldn't go there with your broken leg. You shouldn't go there with your broken leg. You shouldn't go there. তুমি তালৈ যোৱা উচিত নহয় with your broken leg. তোমাৰ ভঙা ভৰিৰ হৈতে এই বাক্যটো চাওক ইয়াত broken leg ব্যৱহাৰ কৰিলো broken টোৱে কাৰ বিষয়ে বৰ্ণনা কৰিলে তেখেতৰ ভৰিৰ বিষয়ে বৰ্ণনা কৰিছে তেখেতৰ ভৰিৰ অৱস্থাৰ বিষয়ে বৰ্ণনা কৰিছে ভৰিৰ অৱস্থা কি broken হয় ভগা হয় ভৰিৰ অৱস্থাটো ভগা গতিকে আমি বাক্যটোত ব্যৱহাৰ কৰিছো broken leg সো আমি বাক্যটো কৈছো you shouldn't go there with your broken leg এনে ধৰণে আমি বাক্যত ভাৰ্বৰ থাৰ্ড ফৰ্ম এডজেক্টিভ ৰূপে ব্যৱহাৰ কৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে She is wearing a torn dress. এই বাক্যটো চাওক কি কৈছে She is wearing a torn dress. তাই পিন্ধি আছে a torn dress. torn মানে কি ফটা টিয়াৰৰ থাৰ্ড ফৰ্ম torn তেতিয়া আমি ফটা কাপোৰজোৰৰ অৱস্থাৰ বিষয়ে বৰ্ণনা কৰিছো কাপোৰজোৰৰ অৱস্থাটো কি ফটা তেতিয়া আমি ভাৰ্বৰ ফটাৰ বাবে ভাৰ্বৰ থাৰ্ড ফৰ্ম টিয়াৰৰ থাৰ্ড ফৰ্ম torn ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো কৈছো She is wearing a torn dress. তাই এজো ফটা কাপোৰ পিন্ধি আছে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে He found a lost wallet on the road. এই বাক্যটো চাওক কি কৈছে He found a lost wallet on the road. তেওঁ মানে ৰাস্তাত এটা হেৰুৱা মোবাইল পাইছিল He found তেওঁ এটা পাইছিল কি পাইছিল a lost wallet এটা হেৰুৱা মানি পাৰ্স পাইছিল on the road. তেওঁ ৰাস্তাত এটা হেৰুৱা মানি পাৰ্স পাইছিল গতিকে মানি পাৰ্সটো হেৰুৱা কোনোবাই পেলাই থৈ যোৱা গতিকে আমি লুজৰ থাৰ্ড ফৰ্ম লষ্ট ওয়ালেট ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি আজিৰ এই ভিডিওটোৰ লাষ্ট সেন্টেন্সটো চাওক কি কৈছে I ate some burnt bread by mistake. I ate some burnt bread by mistake. মই ভুলতে কেইটামান দেৰি যোৱা ব্ৰেড খালো বা জ্বলি যোৱা ব্ৰেড খালো এই বাক্যটো চাওক I ate some মই অলপমান খাইছিলো কি খাইছিলো some burnt bread মই burnt bread কোৱা নাই মই burner থাৰ্ড ফৰ্ম burnt ব্যৱহাৰ কৰিছো মই কৈছো যে I ate some burnt bread by mistake মই ভুলতে কেইটামান জ্বলি যোৱা ব্ৰেড খাইছিলো ইয়াত এই burnt টোৱে কাৰ বিষয়ে বৰ্ণনা কৰিছে ব্ৰেড কেখনৰ বিষয়ে বৰ্ণনা কৰিছে ব্ৰেড কেখন কেনেকুৱা আছিল জ্বলি যোৱা আছিল গতিকে আমি বাক্যটো কৈছো I ate some burnt bread by mistake এনে ধৰণে আমি যেতিয়া ভাৰ্ব এটা এডজেক্টিভ ৰূপে ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেৱল মাত্ৰ ভাৰ্বৰ থাৰ্ড ফৰ্মহে এডজেক্টিভ ৰূপে নাউনৰ লগত ব্যৱহাৰ কৰিব লাগে আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি কেনেদৰে বিভিন্ন বাক্যত বিভিন্ন কাৰণত ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰক আৰু আপোনালোকৰ যদি কিবা টপিক বা কোৱেশ্চন থাকি গল দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে